বিকশিত অসমৰ এখন প্ৰাথমিক বিদ্যালয় বিদ্যালয় আছে ঠিকই পিছে যাবলৈহে পথ নাই গহপুৰৰ কুহিমাৰী প্ৰাথমিক বিদ্যালয় দুৰৱস্থা দেখাবৰ বাবে যাতায়াতৰ কি ধৰণে শিক্ষাৰ্থীসকলে প্ৰতিদিনে তেখেতলোকৰ নিজৰ জীৱনক মৰণত শৰণ দি তেখেতলোকে নিজৰ জীৱনক তুচ্ছ কৰি মই সতীৰ্থকে মাজে পৰিৱেশটো দেখাব মন কৰিছোঁ দৃশ্যটো চাওক এয়া গহপুৰৰ গলচেপাৰ কুহিমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে চলি থকা বিদ্যালয়খনলৈ যাবলৈ কোনো পথ নাই অৰ্ধ শতাধিক শিক্ষাৰ্থীয়ে নৈ খুঁটিৰ ওপৰেৰে বিপদসংকুলভাৱে এনেদৰে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে পানী বাঢ়িলে বিদ্যালয়লৈ অহা যোৱা কৰাত অধিক সমস্যাৰ সন্মুখীন হয় শিক্ষক কিংবা শিক্ষাৰ্থী বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে অৱগত কৰে যদিও আজি কুপতি কোনো লোৱা নাই ব্যৱস্থা সেয়ে বিদ্যালয়খনলৈ যোৱাৰ বাবে সুষম ব্যৱস্থা কৰিবলৈ চৰকাৰক শিক্ষাৰ্থী কিংবা ৰাইজে জনাইছে আহ্বান সদায় এনেদৰে আহিবলগীয়া হয় যেতিয়া খুব বেছি পানী হয় তেতিয়া খুব বেছি অসুবিধা হয় কাৰণ তেতিয়া আপোনাৰ তালৈ দেখিছে আপুনি সেই তাৰ পৰা ইয়ালৈ পানী হয় তেতিয়াতো পাৰ হৈ অহাৰ উপায় নাথাকে কেতিয়াবা আমি বিদ্যালয় বন্ধ দিবলগীয়াও হয় কাৰণ বহুত বেছি পানী হ'লে পাৰ হোৱা অসুবিধা তাতে এই কণ ল'ৰা ছোৱালী ৰিক্স ল'বলৈ ভয় কেইবাবাৰো ইয়াতে তেনেকুৱা ঘটনা হৈ গৈছে মই অহাৰ আগতে আৰু ল'ৰা ছোৱালী পৰে হেৰি হয় আৰু ইটো চাইডে দেখিছে আপুনি ইফালে দ গাঁত আছে তাত পৰিলেতো অসুবিধাই হ'ব সৰু সৰু ল'ৰা ছোৱালী তাতে মই এজনীয়া শিক্ষক অকলে ল'ৰা ছোৱালীও বহুত গতিকে ল'ৰা ছোৱালীখিনি গোটেইখিনি চাবলৈ কৰিবলৈ অসুবিধা অকলে গাঁতটো বুলিয়ে নহয় আপুনি দেখিব স্কুললৈ অহা এই বাটটো গোটেই বাটটো যেতিয়া চাইকেল মটৰটো আপুনি বাদেই দিয়ক খোজকাঢ়ি আহিব নোৱাৰি কণ ল'ৰা ছোৱালী কেইবাবাৰো পৰে যোৱাকালি যাওঁতেও বহুত কেইজনে পৰিছে প্ৰতি বছৰ এনেদৰে অহা যোৱা কৰিবলগীয়া হয় কিন্তু এইটো হ'ল গহপুৰ সমষ্টি ৰাঙলীয়াল পঞ্চায়তৰ কুহিমাৰী গাঁৱৰ কুহিমাৰী প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয় আজি যিমান দিন হ'ল প্ৰতিষ্ঠা কৰা হোৱা যে এই ইজেছ কেন্দ্ৰৰ পৰা ধৰি আজি বহুত বছৰ হৈ গ'ল আমি এই ৰাস্তাটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ বহুত আমি আপত্তি কৰিছোঁ বিভিন্ন পঞ্চায়তত কৰিছোঁ আমি অফিচতো গৈ কৰিছোঁ MLA বা হেৰিকো কৰিছোঁ বিধায়ককো কৰিছোঁ কিন্তু আমাৰ ইয়াত চকু নিদিয়ে আমাৰ ইয়াত চাবলৈও নাহে আৰু আজিলৈকে আমাৰ এই স্কুলখন আমাৰ বিধায়ক মহোদয় আজি 10 বছৰ উকলিবলৈ হ'ব এতিয়া কিন্তু এই স্কুলখন দেখি পোৱা নাই মই কৈছোঁ কওক সুধি চাওক তেওঁ ইয়াত যে এখন স্কুল আছে কুহিমাৰী গাঁৱৰ ভিতৰত স্কুলখন দেখিছে নাই আমাৰ ইয়াত 55 60 এনেকৈ চলি আছে আৰু বৰ্তমান বিভাগীয় কৰ্তৃপক্ষ ইয়াত আহেনে নাই কোনো নাহে বিভাগীয় মানুহ কোনো নাই শিক্ষা বিভাগৰ কোনো মানুহ নাই শিক্ষা বিভাগৰ CRC ছাৰ আহি থাকে আৰু বেলেগ তেনেকুৱা সময়ত নাপাওঁহি পানী বেছি হয় মানে যদি আমি বাইদেৱে যদি ৰিক্স লয় বা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে তেতিয়া আমি নাও দি পাৰ কৰাই দিওঁ আৰু কেতিয়াবা নাও ডুবি কেতিয়াবা কিছুমান ল'ৰা ছোৱালীয়ে বাচিবলৈ উপায় নোহোৱা হৈ যায় আমি বচাওঁ যেনে তেনে বচাওঁ মেডিকেল নিবলগীয়া হৈ যায় কিন্তু যদি বাইদেৱে কয় মই ৰিক্স ল'ব নোৱাৰোঁ তেতিয়া আমি স্কুল বন্ধ আমি গাৰ্জেণ্টে বন্ধ দিবলগীয়া হয় গহপুৰৰ পৰা সমীৰণ বৰা অসম লাইভ 24